অসম আন্দোলনৰ ফচল নুমলীগড় শোধনাগাৰে এটাৰ পিছত আন এটাকৈ ভাল খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠাকালৰ 3 মিলিয়ন মেট্ৰিক টন শোধন ক্ষমতাৰ সম্প্ৰসাৰণ ঘটাই সম্প্ৰতি 9 মিলিয়ন মেট্ৰিক টন শোধন ক্ষমতাৰ এক জোৰদাৰ নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে আহি পৰিছে অন্য এটা ভাল খবৰ, যিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজক গৌৰৱান্বিত কৰিব। ইতিমধ্যে মিনি ৰত্ন মৰ্যাদাৰে সেৱা আগবঢ়াই যোৱা নুমলীগড় শোধনাগাৰে বৰ্তমান লাভ কৰিবলৈ সক্ষম হৈছে, কালিৰ দিনটোত লাভ কৰিবলৈ সক্ষম হৈছে নৱৰত্নৰ মৰ্যাদা। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় শোধনাগাৰ চৌহদত। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আৰু মোৰ সতে উপস্থিত আছে নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক মিণ্টু কুমাৰ সন্দিকৈ ছাৰ। ছাৰ অলপ আহিব। মই ছাৰক আসাম টক্সলৈ স্বাগতম জনাইছোঁ। কি ক'ব ছাৰ, আচলতে ইমান এটা গৌৰৱৰ মুহূৰ্তত আজি আমি উপস্থিত হৈছোঁ? হয়, নৱৰত্ন নুমলীগড় শোধনাগাৰ এইটো এটা আমাৰ ডাঙৰ সপোন। এই সপোনটো সফল হৈছে। যোৱাকালি এই সপোনটো সফল হৈছে আৰু এই সপোনটোৰ সফল হোৱাৰ নৱৰত্ন নুমলীগড় শোধনাগাৰৰ আজি প্ৰথমটো পোৱা। মই ভাবোঁ যে এইটো আমাৰ নুমলীগড় শোধনাগাৰৰ বিষয়া কৰ্মচাৰী, আমাৰ কণ্ট্ৰেক্ট এমপ্লয়ী, আমাৰ কণ্ট্ৰেক্ট ৱৰ্কাৰ, আমাৰ কণ্ট্ৰেক্টৰ, আমাৰ ভেণ্ডৰ, আমাৰ ষ্টক হোল্ডাৰ, ওচৰ চুবুৰীয়া ৰাইজ তথা অসমবাসীৰ বাবে খুব এটা ভাল লগা কথা। এই নৱৰত্নই মৰ্যাদাই আমাক নুমলীগড় শোধনাগাৰক আগন্তুক দিনবোৰত অতি ক্ষিপ্ৰতাৰে ঔদ্যোগিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত সহায় কৰিব আৰু ইয়াৰ যোগেদি আমাৰ যিটো অসম আন্দোলনৰ পটভূমিত গঢ়ি উঠা নুমলীগড় শোধনাগাৰে অসমৰ তথা নৰ্থ ইষ্টৰ সামগ্ৰিক উদ্যোগিক ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো আমাৰ কাৰণে খুব এটা ভাল লগা দিন। আমি এই যিটো ব্যৱস্থা পালোঁ, সেই ব্যৱস্থাৰ যোগেদি আগন্তুক দিনবোৰক ইয়াৰ আগৰ দিনবোৰতকৈও অধিক কষ্ট কৰি অধিক দক্ষতাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ম। পেট্ৰলিয়াম খণ্ডত নুমলীগড় শোধনাগাৰে যথেষ্টখিনি অৰিহণা দেশখনলৈকে যোগাই আহিছে। গতিকে এই শোধনাগাৰটো প্ৰতিষ্ঠাকালীন সময়ৰে পৰা বহু লোকৰ ত্যাগ আছে, বহু লোকে অনেক কষ্টৰ বিনিময়ত আজি এই সন্মান অৰ্জন কৰিবলৈ পাইছে। গতিকে কি ক'ব? হয়, নুমলীগড়ৰ শোধনাগাৰৰ যদি যাত্ৰাটো দেখোঁ, আমি এই যাত্ৰাটো বহুত দীঘলীয়া যাত্ৰা। এই যাত্ৰাত আমি বহুতবিলাক সফলতা অৰ্জন কৰিছোঁ। আমি 3 মিলিয়ন মেট্ৰিক টনৰ পৰা এতিয়া 9 মিলিয়ন মেট্ৰিক টনলৈ গৈ আছোঁ। আমি বায়' ৰিফাইনেৰী প্ৰতিষ্ঠা কৰিছোঁ আৰু বিভিন্ন ধৰণৰ উদ্যোগিক